Hello everyone, welcome to the channel. মোৰ আগৰ কাট অফ ভিডিঅ'জত কিছুমান কমেণ্টছ পাইছিলোঁ যে থাৰ্ড গ্ৰেডৰ যোনটো ড্ৰাইভাৰৰ এক্সাম তাৰ কাট অফ ৰেঞ্জ কিমান হ'ব পাৰে। চ' সেইকাৰণে আজি এই ভিডিঅ'টো মই লৈ আহিছোঁ। চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' এইকেইটা ফেক্টৰ্ছ মই কনচিডাৰ কৰিছোঁ। যোৱাবাৰ 1120টা পোষ্ট আছিলে আৰু এইবাৰ 418টা পোষ্ট আছে। প্ৰায় 3 ভাগ কমি গৈছে, হয়নে? আৰু এইবাৰ ডিফিকাল্টি লেভেল ইজি টু মডাৰেট, কিন্তু বেছি ইজি বুলিয়ে মই শুনি আছোঁ। ইজি আছিল বুলিয়ে মই শুনি আছোঁ। আৰু এইবাৰ নেগেটিভ মাৰ্কিং আহি গ'ল, যোনটো যোৱাবাৰ নাছিলে। কিন্তু কথাটো হ'ল যে নেগেটিভ মাৰ্কিঙে কেতিয়া ইম্পেক্ট কৰিব? নেগেটিভ মাৰ্কিঙে তেতিয়াহে ইম্পেক্ট কৰিব যেতিয়া পেপাৰখনৰ লেভেল মডাৰেট টু ডিফিকাল্ট হয়। ইজিটো যেতিয়া বেছি ইজি হয় পেপাৰখনৰ ডিফিকাল্টি, তেতিয়া নেগেটিভ মাৰ্কিঙে ইমান এটা ইম্পেক্ট নেপেলায়। একেবাৰে নেপেলোৱাও নহয়, কিন্তু খুব কম পেলায়। চ' এই সকলোবিলাক ফেক্টৰ্ছ কনচিডাৰ কৰি মই কাট অফটোলৈ গৈছোঁ আজি। চ' মোৰ মতে এক্সপেক্টেড কাট অফ ৰেঞ্জটো এইটোৱে হ'ব লাগে: জেনেৰেল 105ৰ পৰা 109, OBC 98 to 102, SC 94 to 98, SD Plains 93 to 97, SD Hills 84 to 89. যদি আপোনালোকৰ এই ৰেঞ্জত আছে তেনেহ'লে আপোনালোক ছেফ বুলি ভাবিব পাৰে। আৰু ৰিজাল্ট মোৰ মতে ফেব্ৰুৱাৰী লাষ্ট, মানে ফেব্ৰুৱাৰী 25, 26, 27, 28 এই 4 দিনৰ ভিতৰত দিব পাৰে। মাৰ্চ নাপাবগে। মাৰ্চ যদি পায়ো তেনেহ'লে বাই 3rd মাৰ্চ দি দিব লাগে। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ।